কংগ্ৰেছ আজি প্ৰধানমন্ত্ৰী আসনক লৈ মাজাক উৰুৱাই আছে। মোদীয়ে চাহ বিক্ৰী কৰিছিল, কিন্তু কংগ্ৰেছৰ দৰে দেশ বিক্ৰী কৰা নাই। চাহ বিক্ৰী কৰাটো ডাঙৰ কথা নহয়, কিন্তু কংগ্ৰেছৰ দৰে দেশ বিক্ৰী কৰি খোৱাটো বহুত ডাঙৰ কথা। আহক আজি কংগ্ৰেছৰ দেশ বিক্ৰী কৰি খোৱা কেইটামান কথা আলোচনা কৰোঁ। 1962 আগত আৰু পিছত যেতিয়া জৱাহৰলাল নেহৰুৱে 36,000 কিলোমিটাৰ মাটি বাগ যেতিয়া জৱাহৰলাল নেহৰুৱে চীনক উপহাৰ স্বৰূপে দিছিল, এয়াই নহয় 1965ত আমাৰ ভাৰতীয় সেনাই যেতিয়া নিজৰ বাহাদুৰি দেখাই যুদ্ধত জয় হৈছিল, পাকিস্তানৰ হালত বা অৱস্থা খাৰাপ কৰিছিল। কিন্তু জিকাৰ পিছতো ইন্দিৰা গান্ধীয়ে 808 বৰ্গ কিলোমিটাৰ মাটি উপহাৰ স্বৰূপে পাকিস্তানক দিছিল। আৰু ৰাজীৱ গান্ধী চৰকাৰৰ দুৰ্নীতিৰ কথা আৰু কোনে নাজানে। এতিয়া দেশৰ হাথিয়াৰ তোপৰ লগত কৰোড় টকা কমিছনৰ খেল খেলিছিল। দেশৰ সুৰক্ষা ৰাজীৱ গান্ধীয়ে বৰবাদ কৰি দিছিল। আৰু নিজৰ দামত দেশ বিক্ৰী কৰিব বিচৰা কংগ্ৰেছ চৰকাৰক আজি পুৰা দেশে হাঁহি আছে। কংগ্ৰেছ চৰকাৰৰ ভুল আৰু দুৰ্নীতি দেশবাসীয়ে কেতিয়াও ক্ষমা নকৰে। আৰু ভিডিঅ'টো যদি ভাল পালে চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন নতুন কথা আপোনালোকৰ মাজলৈ লৈ আহিম।